কোভিশিল্ড ভ্যাকসিনক লৈ এতিয়া আতংকিত সকলো ভ্যাকসিন নিৰ্মাতা কোম্পানী এষ্ট্ৰাজেনেকাৰ স্বীকাৰোক্তিৰ পিছতে চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ব সকলোৱে ভ্যাকসিনক লৈ পাৰ্শ্বক্ৰিয়াৰ ভয়ত এতিয়া কঁপিছে এবাৰ কোভিশিল্ড ভ্যাকসিনৰ পাৰ্শ্বক্ৰিয়া নাই বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে মই নিজেই 4টাকৈ ভ্যাকসিন লৈছো আৰু মই সম্পূৰ্ণ সুস্থ হৈ আছো যিসকলে ভ্যাকসিন লৈছে তেওঁলোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই ৰাজ্যকে অভয়বাণী দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ক'লে মই ভ্যাকসিন লৈ সুস্থ হৈ আছো একোটো সাইড এফেক্ট নাই মই কোভিশিল্ড লৈছো তন্দুৰুস্ত হৈ আছো কোনেও ভয় খাব নালাগে বামপন্থী সকলে চলোৱা এয়া অপপ্ৰচাৰ মাত্ৰ মানুহ ভয় খাব নালাগে এতিয়া এটা ভয় খোৱা কথাটো কি যিবিলাকে সিপিএম বিলাকে লেফট বিলাকে এইবোৰ প্ৰচাৰ কৰি আছে ইংৰাজী কেইটা নপঢ়াৰ কাৰণে ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ উইদিন 6 উইক আফটাৰ টেকিং ভ্যাকসিনেশ্যন ইংৰাজী নজনা মানুহে প্ৰচাৰ চলাইছে এটো ইংৰাজী শব্দটো নপঢ়িলে দিগদাৰ ৰেয়াৰেষ্ট অফ ৰেয়াৰেষ্ট এণ্ড উইদিন 6 উইক সব মানুহটো 6 সপ্তাহ কেতিয়াবাই পাৰ হৈ গ'ল মই 4টাকৈ ভ্যাকসিন লৈছো মই সুস্থ হৈ আছো হিমন্ত বিশ্ব শৰ্মাই কোভিশিল্ড লৈছে তন্দুৰুস্ত হৈ আছে 3টা ড'জ লৈছে আৰু বেছিকৈ 3টা নহয় বেছি কেইদিনমান আগতে আৰু এটা বুষ্টাৰ লৈছে স্যাৰ ব্ৰিটিছৰ 4টা হৈছে এইদৰে ভ্যাকসিনৰ পাৰ্শ্বক্ৰিয়াক লৈ ওলোৱা খবৰক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে ডিব্ৰুগড় মেডিকেল কলেজত এই সম্পৰ্কে গৱেষণাৰ বাবে এটা বিশেষ দলো গঠন কৰা হৈছে প্ৰথম কথা হ'ল কোভিড ভ্যাকসিনলৈ যেটো পাৰ্শ্বক্ৰিয়া এটা হুলস্থুল লাগিছে সেই বিষয়ে মই ইতিমধ্যে কৈছো যে কথা হ'ল যে পাৰ্শ্বক্ৰিয়াটোনো কি আৰু পাৰ্শ্বক্ৰিয়া কিমান সংখ্যক মানুহত হৈছে সেইটো গুৰুত্বপূৰ্ণ বিষয় পাৰ্শ্বক্ৰিয়া সব বস্তুৱে থাকে প্ৰতিটো ভ্যাকসিনৰ পাৰ্শ্বক্ৰিয়া আছে আমাৰ কুকুৰে কামুৰিলে দিয়া ৰেবিজ ভ্যাকসিনটো পাৰ্শ্বক্ৰিয়া ইয়াতকৈ বেছি আছে কিন্তু কোভিডৰ যেটো পাৰ্শ্বক্ৰিয়া আমাৰ কোম্পানীটোৱে কৈছে এটো পাৰ্শ্বক্ৰিয়া থম্বটিক থম্বোসাইটোপেনিক পাৰপুৰা বুলি অৰ্থাৎ তেজ গোটমাৰি হোৱা এবিধ শৰীৰৰ জটিলতা ই পৰিসংখ্যা মতে তেওঁলোকে কৈছে যে 10 লাখ লোকৰ মাজত 4 জন হয় তাৰ মানে 2,50,000 মানুহৰ মাজত এজন হয় কিন্তু তাৰ বিপৰীতে কোভিড ভ্যাকসিনৰ কোভিড প্ৰতিৰোধ ক্ষমতা 66% গতিকে আমি যদি ইয়াৰ বেনিফিট আৰু ৰিস্ক চাওঁ তেতিয়াহ'লে এটো একেবাৰে নগণ্য কথা গতিকে এটো লৈ কোনো ডাঙৰ হুলস্থুল কৰিবলগীয়া বিষয় নহয় দ্বিতীয় কথা হ'ল যে এই বিষয়টো এতিয়া আহিছে কিন্তু আমি ইয়াৰ আগতে আজিপা বহু মাহ আগতে কোভিড আৰু কোভিড ভ্যাকসিন লোৱা সকলৰ মাজত কিবা হৃদযন্ত্ৰ পাৰ্শ্বক্ৰিয়া হৈছে নেকি কাৰণ কিছুমান মানুহৰ আকস্মিক মৃত্যুত মানুহক দেখো আমাৰ সামাজিক মাধ্যমতে হওক তেওঁলোকে কোভিড ভ্যাকসিনৰ লগত ইয়াৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে যে কোভিড ভ্যাকসিন লোৱাৰ কাৰণে মানুহজন আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ ঢুকাল কিন্তু কথা হ'ল সেইটো কোভিড ভ্যাকসিনৰ কাৰণেও হ'ব পাৰে কোভিডৰ কাৰণেও হ'ব পাৰে বা সেই দুটাৰ লগত সম্পৰ্ক নথকা বেলেগ কাৰণটো হ'ব পাৰে উপযুক্ত গৱেষণা নোহোৱাকে উপযুক্ত তথ্য নথকাকে আপুনি কোভিড ভ্যাকসিনক দোষাৰোপ কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত এটা উপযুক্ত গৱেষণা লাগে সেইবাবে আমি আজিৰ পৰা কিছু মাহৰ আগতে অসম চিকিৎসা মহাবিদ্যালয়ত আমি দুজন স্নাতকোত্তৰ ছাত্ৰক এই বিষয়ে দুটা গৱেষণা বিষয় দি আমি গৱেষণা কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছো কোভিড ভ্যাকসিন লোৱা সকলৰ আৰু কোভিড হৈ যোৱা সকলৰ এই দুইটা শ্ৰেণীক আমি তেওঁলোকৰ হৃদযন্ত্ৰ সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ'ব আৰু পৰীক্ষা কৰি হৃদযন্ত্ৰত কিবা বিসংগতি পোৱা হৈছে নেকি সেইখিনি আমি উলিয়াই এক তথ্যসহ আমি প্ৰকাশ কৰিম ব্যুৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা